আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভাল দিয়ক। তো কামখিনি কৰোঁতে কৰোঁতে পাহৰিয়ে গ'লোঁ কি কাম কৰিলোঁ, কি দেখাম বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগে বুলি পাহৰিয়ে গ'লোঁ। চ' এইখিনি কামটো ভালেখিনি হৈ গ'ল, ৰুম চুম চাফা কৰা হৈ গ'ল। তো এতিয়া বোলক পাকঘৰত কি কৰিছোঁ সেইখিনি দেখাই দিওঁ। বাকী কাপোৰ ধুব বহাই দিছোঁ মেচিনত, ধোৱা হ'লে বাহিৰত মেলি দিম, সেইখিনি আৰু দেখাব লগা নহয়। ঘৰ বাৰী ঝাৰু দি হৈ গ'ল চব। এতিয়া খালি ৰন্ধা বঢ়াখিনি বাকী আছে, তো মই ৰন্ধা বঢ়া তো এইখিনি উৰহি কাটি লৈছোঁ, এইফালে কাটি আছোঁ, সেইফালে ভাজিও আছোঁ কিবা এটা। এই লেচাৰাখিনি ভাজি আছোঁ, মোৰ দালিখিনি বনোৱা হৈয়ে গ'ল। এইফালে মই ভাত বহাইছোঁ, ভাতটো হয় মানে মই এইফালে আকৌবাৰ উৰহি ভাজিও বহাই দিম। উৰহি ভাজিত চাওকচোন মই কিমান তেল দিছোঁ। আচলতে মানে উৰহি ভাজিখিনি এনেকৈ গোটা গোটা থাকিব হ'লে অকণ তেল সৰহকৈ দিব লাগে আৰু বহুত ভাল লাগে খাই। ৰাতিপুৱা আমি দুজনীয়ে আছিলোঁ, তাৰ কাৰণে 2টা ডিমো সিজাই ল'লোঁ। আৰু এইখিনি দেখিছেনে, ইয়াত মই এটা ডিম ভাঙি দিছিলোঁ, বিৰাট টেষ্টি হৈছিল খাবলৈ। তো এয়া কাপোৰখিনি লৈ গ'লোঁ বাহিৰত, যিখিনি মেলা আছিল। মানে যোৱাকালি বহুত ডাৱৰীয়া আছিল বতৰ, তো এইখিনি তো এই কাপোৰখিনি ভাজ কৰোঁ আৰু কাপোৰখিনি ধোৱা হ'লে মেলি দিম। আৰু এতিয়াৰ কাৰণে এইখিনি, তাৰপাছত আৰু সন্ধিয়া কি খাওঁ, চাহ খাওঁ বা ক'ৰবাত যাওঁ নেকি, এনেই অকণমান যি কৰোঁ আৰু সন্ধিয়ালৈকে মই ভিডিঅ'টো শ্বুট কৰিম, গতিকে চাই থাকক। তো সন্ধিয়া চাহৰ কাৰণে খাবলৈ আনিছিলোঁ পিঠা, চপ, 2খন পুৰি আৰু আলু চপ আৰু চাহ বনাইছোঁ। এইখিনি আছিল আমাৰ সন্ধিয়াৰ নাস্তা। লাল চাহ একাপ আমাৰ কাৰণে, বাকী আমি কেইটা গাখীৰ চাহ। তো গুড ইভিনিং। এতিয়া চাহ খাই হ'ল, দেখালোঁ বাৰু চাহত কি খালোঁ। এতিয়া অলপ টাইম আমি বাগৰি আছিলোঁ, এতিয়া গৈ আকৌ ভাতকেইটা বনাম। ভাতকেইটা বনাবলৈ বেছি একো নাই, মাছ আনিছে, মাছৰ লগত মাছে লাৱে বনাম আৰু মাছ এক্সট্ৰাকৈ অকণমান ভুনা বনাম। তো এইখিনিয়ে বনাবলৈ, ভাতৰ দিনৰ দালি আৰু ভাজি আছে। তো এতিয়া ভাত আৰু মাছখন বনাই লওঁ, তেনে বলক বনাই আহোঁ, দেখাই আছোঁ দিয়ক। এয়া লাও কাটি ল'লোঁ, মানে কাটি ল'লোঁ নহয়, চেলিয়াই দিছে আম্মাই, মই কাটি ল'লোঁ। এইখিনি মাছটোৰ চাইজ সৰু কাৰণে মই ভাজি ল'ম। তো আব্বাই বজাৰো আনিছে, আকৌ এটা লাও আনিছে আৰু এইখিনি ধনিয়া পাত, এইখিনি বোলে আমি সুতৰীয়া কওঁ, কিবা মই নাজানো। তো এইখিনি ৰাতিপুৱা বাহিৰত থৈ দিব লাগিব। আৰু এইফালে তিতা কেৰেলা আনিছে, এইখিনি তিতা কেৰেলা বিৰাটেই তিতা। আৰু লগতে দিনৰ অলপ লেচেৰা বাচি গৈছিল, গোটেইখিনি নিদিলোঁ মই। তো এয়া মই লাওখিনি ভাজি মানে ভুনি বহাই দিছোঁ, আৰু এইফালে মাছো এক চাইডে দি দিছোঁ ভাজিবলৈ। মাছ ভাজি আছোঁ, এইফালে লাওখিনি ভুনিও আছোঁ। আৰু ভাবিলোঁ বহি কি কৰিম ন, আৰু খাবও মন গৈছিল মোৰ বেঙেনা ফ্ৰাই, তো বনাই ল'লোঁ অলপ। আৰু এইখিনিতে মই অলপ, বেছি একো নাই, জাষ্ট অলপ হালধিয়ে, অকণমান জলকীয়া গুড়া ৰঙৰ কাৰণে, আৰু নিমখ দি মই ভালকৈ সানি ল'লোঁ। লাওখিনিত মই এক্সট্ৰা পানী এতিয়ালৈকে দিয়াই নাছিলোঁ। মই লাওখিনি ভুনি নিজে সিজি ইমান ধুনীয়াকৈ গলি গৈছে, সিজাই লৈ মানে নিজেই পানী ওলাইছে, যিমানখিনিতে নিজেই সিজিছে, সেনেকৈয়ে মই বনাইছোঁ। লাষ্টত আপোনালোকে দেখাই পাব, অকণমান পানী দিছোঁ। বাছ এইটো টাইমত লাও আৰু এই বেঙেনা খোৱাৰ মজাই বেলেগ। তো চনিয়া পাত আনিছেতো, মাছখিনি খাই লাওখিনি খাই ভালেই লাগিব বুলি আশা কৰিছোঁ। বা এই বেঙেনাৰ হেৰিখিনি চাই মোৰে আমনি লাগি গৈছে। তো এইখিনি হৈয়ে গ'ল প্ৰায়। আৰু এইটো চাওক, লাওত মই ভাজা মাছ মানে মাথা চাথাবিলাক দি দিলোঁ, মাথা নেজ আৰু অলপ কাটা এনেকুৱা। মানে লাও তৰকাৰী আম্মা নাখায়, তো আম্মাৰ কাৰণে তাতে অলপ ভাল মাছখিনি থলোঁ। আমাৰ চলি যায় চব। তো এইখিনি লাও দেখিছেনে ইমান ধুনীয়া সিজিছে, একদম ম'মৰ নিচিনা, কিন্তু গোটা মই ভাঙি দিয়া নাই, যাতে হাতেদি ভাঙিলেই ভাঙি যায়, ম'মৰ নিচিনা গলিছে। তো এইখিনি হৈ গ'ল, এইখিনি নিজৰে পানী লাওৰ মই এতিয়ালৈকে পানী অকণো দিয়া নাই। তো ইয়াৰ পিছত মই অলপ পানী দিম। আৰু এইফালে মই বেঙেনাৰ বৰাখিনি বহাই দিলোঁ একেবাৰে, এইখিনি সিজি গৈছে। এতিয়া আৰু এইখিনি এয়া পানী দিলোঁ মই, দেখা পাইছেনে, ইমানখিনি পানী দিম, এইখিনি উতলিলে বাছ মোৰ লাও তৰকাৰী কমপ্লিট হৈ যাব। আৰু এয়া মাছখিনি বেঙেনাখিনি উলটিয়াই দিছোঁ। তো এইখিনি হ'লেই প্ৰায় হৈ গ'ল। আৰু মই অফ কেমেৰাতে মাছৰ তৰকাৰীকণ বনাই লৈছোঁ, মই লাষ্টত ফাইনেল লুককণ দেখাই দিম। তো এইখিনিৰ মাজতে মোৰ ঢেৰ বাচন ওলাইছিল, মই বাচন ধুলোঁ, ঘৰ চৰ চাফা কৰিলোঁ, ভাতখিনি বহাবলৈ যোগাৰ কৰিলোঁ, চব মানে এই মাজে আৰু কৰি থাকোঁ আৰু যিকণ পাওঁ টাইম। কেমেৰা ধৰি কাম কৰাৰ অভ্যাস নাইতো, এতিয়া মানে বনাই আছোঁ অভ্যাস আৰু। তো এইটো মোৰ ফাইনেল লুক দেখিছেনে, এইখিনি মাছ মই এক্সট্ৰাকৈ বনালোঁ, 5 পিচমান আছে ইয়াত। তো এইখিনি হৈ গ'ল। আৰু এইখিনি মাছ আৰু লাও, তো দিনৰে ভাজি চাজি আছিল,
এইখিনি উৰহি ভাজি আছিল, অকণমান কৈছিলোঁ আগত। আকৌ এইখিনি এইয়া লেচেৰা আৰু ডিমৰ ভাজি, এইফালে বেঙেনা ফ্ৰাইখিনিও থৈ দিছোঁ, অলপ দালি আছিল। আৰু সন্ধিয়া মানে কি, আমি ভাত খোৱাৰ পিছত ভাত বনাইছিলোঁ, ভাতখিনি গোটেইখিনি থাকি গ'ল হাজবেণ্ডৰ কাৰণে, বাট সি আহি খালে, কেইটামান খালে যে ভাতখিনি থাকিয়ে গ'ল। এইফালে মই ভাত বহালোঁ আৰু এইফালে মোৰ গোটেইখিনি কাম হৈ গ'ল। এইখিনি লাষ্টত জাবৰখিনি পেলাব থাকিল, পেলাই দিওঁ। আৰু ভিডিঅ'টো কেনেকৈ পালে জনাব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব।